হাজোৰ বৰ্ণিত উদ্ধাৰ তিনিটাকৈ চোৰাং গৰু। বৰ্ণিৰ পশ্চিম খলিফা চুপাৰ জানৰ পাৰত উদ্ধাৰ হৈছে চুৰি গৰুকেইটা। খেতি পথাৰলৈ অহা এজন কৃষকে পথাৰৰ ধান খেতি খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে গৰুকেইটাক। পিছত লোকজনে স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰাত ঘটনা পোহৰলৈ আহে। স্থানীয় ৰাইজৰ সন্দেহ চোৰৰ দলে চুৰ কৰি পুৱতি নিশা খেতি পথাৰত এৰি থৈ গৈছে গৰুকেইটা। ঘটনাস্থলীত হাজো আৰক্ষীও উপস্থিত হৈ উদ্ধাৰ কৰিছে গৰুকেইটা। ফিচাৰী পাৰত চাওঁ যে গৰু এতিয়াতো উদাং হৈ আছে। মই একটা গৰু একে আহিল ধানৰ মাজত ধান খাই আছে দুই এটা এই আপুনি একডাল খাইছি। তাৰপিছত গৰু এতিয়া সুধিলে গৰু কোনে দিছা কোনো অকমান নাই। তাৰপিছত গৰু এতিয়া যদি চাওঁ নতুন পাঘা সেইকাৰণে মই বান্ধি থৈছোঁ। তাৰপৰা গামৰাক খবৰ দিলোঁ আহিল গামৰা আহিল মানে গৰু কিনে চুৰ কৰি আনি থৈ গৈছে। চুৰ নহ'লে আৰু এই গৰু নাই এনেকুৱা তিনিটা ৰঙা এটা মুগা ৰঙা এটা আৰু বগা এটা গাই গৰু আমাৰ সেই বৰ্ণি চুমুৰগুৰি ফকিছো।